বিটিচিত চলিছে এতিয়া নিৰ্বাচনী বঁটা এইদৰে আচলতে প্ৰতিটো দলে নিজৰ নিজৰ অস্থায়ী কাৰ্যালয়সমূহ উদ্বোধন কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে খালেং দুৱাৰৰ আৰু খালেং দুৱাৰৰ এইটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যি অৰ্জুন দৈমাৰী আৰু অৰ্জুন দৈমাৰী এইটো মুখ্য কাৰ্যালয় আৰু এই আজি মুখ্য কাৰ্যালয় এইদৰে উদ্বোধন কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত অৰ্জুন দৈমাৰী আছে। পোনে পোনে মই অৰ্জুন দৈমাৰীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব, নাচি বাগি আপোনালোকে কাৰ্যালয় উদ্বোধন কৰিছে? বহুত ভাল লাগিছে। এইকাৰণে ভাল লাগিছে যোৱা বছৰ আমি এইটো চেণ্টাৰত দুটা মাত্ৰ ভোট পাইছিলোঁ। 2020ত মাত্ৰ দুটা ভোট পাইছিলোঁ। আজি দেখক আপোনালোকে এই চেণ্টাৰত আমাৰ শিমলুগুৰি চেণ্টাৰত আমি কমেও 300-400 মানুহ আছে, গেডাৰিং হৈ আছে। তো মই ভাবোঁ এইবাৰ আমি ইয়াৰ পৰা মিনিমাম আমি 50% ভোটটো পাম। দুটাৰ পৰা আৰম্ভ কৰি মানে 50% ভোট হ'বলৈ আমি সক্ষম হৈছোঁ। মানে বিজেপি দলৰ যি নীতি আদৰ্শ আৰু চৰকাৰৰ কাম কৰা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পাই সকলো ৰাইজে দলে বলে ওলাই আহিছে। সকলো মানুহ হিলদল ভাঙি ওলাই আহিছে। হয়, দলে ভাঙি। যিহেতু মাৰাথান প্ৰচাৰ চলাই আছে, কি দেখিছে আপুনি? বহুত ভাল লাগিছে। আমাৰ অঞ্চলত চাওক, ইয়াৰে বড়ো মহিলা বহুত আহিছে। বহুতে ক'ব খোজে যে বড়ো বিজেপিৰ কাৰণে মানে ভাল নহয়, কিন্তু বড়ো মহিলা আজি ওলাই আহিবলৈ বাধ্য হৈছে। কিয় হৈছে? যে আমাৰ 5 বছৰত ধৰি আমাৰ এই অঞ্চলৰ বহুত বঞ্চিত হৈছে। যিটো পৰিৱৰ্তন বুলি কৈছিলে, পৰিৱৰ্তনটো কৈছিলে আমাৰ জুবিন গাৰ্গ ডাঙৰে কৈছে, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল। তো ৰাইজে চবেই বুজি পালে পৰিৱৰ্তন একো নাই, যোনে য'ত আছে ঠিকেই আছে, বিজেপি ভাল বুলি চবেই ওলাই আহিছে। প্ৰমোদ বড়োই ছুইজাৰলেণ্ড আৰু পৰিৱৰ্তন কৰিব নোৱাৰিলে? নাই, আমিতো দেখাই পোৱা নাই। ৰঙা ফুল, ৰঙা বগা ফুল আমি দেখাই পোৱা নাই এই অঞ্চলত, কিন্তু একো দেখা নাপালোঁ। 5 বছৰ ধৰি তেখেতসকলে বহুত বঞ্চিত হৈছে, যাৰ বাবে বহুত ৰাইজে মানে দলে বলে বিজেপিৰ লগত ওলাই আহিছে। আপুনি প্ৰচাৰ কাৰ্য চলাই থাকোঁতে সকলোতে পদুম ফুল দেখিছে নাই? চবতে দেখা পাইছোঁ আৰু চবতে সঁহাৰি পাইছোঁ। মই এইখিনিয়ে ক'লোঁ আপোনাক, চবতে মোৰ দলে বলে। আপুনি মোৰ লগত যদি ঘূৰে আজি বিভিন্ন জেগাত যদি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত যদি যাওঁ, মানে ৰাইজৰ লগত মই যিটো কেম্পিঙত মানে মই যাওঁ, তেতিয়া মানে বহুত জেগাত মই মানে ৰাইজৰ সঁহাৰি পাইছোঁ। এইখিনিয়ে আমি ক'ব লাগিব যে আমাৰ অঞ্চলৰ উন্নতি হ'ব লাগিব, আমাৰ অঞ্চলত শান্তি আহিব লাগিব, আমাৰ যুৱক কল্যাণ হ'ব লাগিব, মহিলা কল্যাণ হ'ব লাগিব, খেতিয়কসকলৰ মানে ব্যৱস্থা হ'ব লাগিব। এইখিনিকে ৰাইজে বিচাৰে, একো বিচৰা নাই ৰাইজে। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব এতিয়া? প্ৰতিনিধি আমাৰ ইয়াতে নাই, কোনো নাই। কিয়নো মই দেখাই পালোঁ আজি আমি 50%কৈ অধিক ভোট পাই আছোঁ আজি এইটো মানে বুথত। ইয়াতে আপুনি কেইটা ভোট পাইছিলে যোৱা ইলেকশ্যনত? মাত্ৰ দুটা পাইছিলোঁ মাত্ৰ। এইবাৰ চেঞ্চুৰী কৰিব? পূৰা চেঞ্চুৰী মাৰিব, এইবাৰ পূৰা মাৰিব। কি হ'ব, অৰ্জুন দৈমাৰী জিকিব নাই? 100% জিকিব। অৰ্জুন দৈমাৰী 100% জিকিব। আমি এইদৰে এইসকল লোক ওলাই আহিছে, সমৰ্থকসকল ওলাই আহি এইদৰে আচলতে তেওঁলোকে নাচি বাগি আচলতে অৰ্জুন দৈমাৰীৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু সংগ দিছে যি বাৰিষত অৰ্পণা মেধি ডাঙৰীয়ানীয়ে। আৰু এটা কথা ক'ব লাগিব যে এইদৰে আজি বিভিন্ন স্থানত তেওঁ অৰ্জুন দৈমাৰীয়ে তেওঁ অস্থায়ী কাৰ্যালয়সমূহ তেওঁ উদ্বোধন কৰিব আৰু এইদৰে আচলতে জাকে জাকে মহিলাসকল ওলাই অহা পৰিলক্ষিত হৈছে আৰু এইদৰেই আচলতে বিজেপিৰ জয়গান গাই তেওঁলোকে আচলতে এইবাৰ অৰ্জুন দৈমাৰীক তেওঁলোকে যিটো ঠাইত নেকি মাত্ৰ দুটা ভোট পাইছিলে অৰ্জুন দৈমাৰী, সেই সময়ত হিলদল ভাঙি এইদৰে লোকসকল ওলাইছে আৰু এইবাৰ অৰ্জুন দৈমাৰী বিজয় নিশ্চিত বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।